এডোখৰ চাই কৰি দিম অৰ্থাৎ শিক্ষাগুৰুসকল আৰু মোৰ বৰাবৰ বন্ধু বান্ধৱীসকল আৰু অভিভাৱক অভিভাৱিকাসকল, কিতাপ হৈছে এনে এক ভৌতিক বস্তু যি লিখিত বা মুদ্ৰিত পৃষ্ঠাৰ সংগ্ৰহ। এখন কিতাপ লিখিবৰ বাবে যথেষ্ট সময় আৰু পঢ়িবৰ বাবে বুজন পৰিমাণ নহ'লেও কিছু সময়ৰ প্ৰয়োজন হয়। কিতাপ হৈছে মানুহৰ এক জ্ঞান বৃদ্ধিৰ উৎস। এতিয়া আহোঁ কিতাপৰ প্ৰকাৰ আৰু ৰূপ। কিতাপৰ প্ৰকাৰ দুই ধৰণৰ, বাস্তৱধৰ্মী আৰু কাল্পনিক, আৰু ইয়াৰ ৰূপ হ'ল ছপা ৰূপ, ইলেক্ট্ৰনিক ৰূপ, অডিঅ' ৰূপ আৰু অডিঅ' ভিডিঅ' ৰূপ। এতিয়া কথা হ'ল যে কাগজ আৱিষ্কাৰ হোৱাৰ আগৰ পৰাই মানুহে কিতাপ লিখিবলৈ চেষ্টা কৰিছিল। গুহাৰ শিলত বিভিন্ন ধৰণৰ শিলৰ পতাত বিভিন্ন আকাৰ চিহ্ন ইত্যাদি অংকন কৰিছিল, লগতে লিখিবলৈও চেষ্টা কৰিছিল। ঠিক অসমতো সাঁচিৰ পাতত শংকৰদেৱ আৰু মাধৱদেৱৰ দিনত কিতাপ ৰচনা কৰা হৈছিল। কাগজ আৱিষ্কাৰ হোৱাৰ পিছত কিতাপে ছপাশালৰ মুখ দেখিবলৈ পালে। তেতিয়াৰ পৰাই আমি বহু দীৰ্ঘযুগ ধৰি কিতাপৰ এই ছপা ৰূপ ছবিটো দেখিবলৈ পাইছিলোঁ। কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি কিতাপ ছপা ৰূপৰ পৰিৱৰ্তে বিভিন্ন মাধ্যমৰ যোগেদি কিতাপ পঢ়িবলৈ পোৱা হ'লোঁ। বাৰু যেনেকৈ নহওক আমি কিতাপ অধ্যয়ন কৰিব লাগে। কিতাপৰ অধ্যয়নে এজন ব্যক্তিৰ মানসিক বিকাশত সহায় কৰাৰ লগতে ব্যক্তিৰ চিন্তাধাৰাত সুদূৰ প্ৰসাৰী কৰাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত কিতাপৰ ভূমিকা উল্লেখনীয়। সেইবাবে কিতাপ অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। এতিয়া মোৰ ভাল পোৱা গ্ৰন্থখন হৈছে বিদ্যালয়ৰ পাঠ্যপুথিৰ উপৰিও মই সাধু কিতাপ পঢ়ি বহুত ভাল পাওঁ, কিয়নো সাধুৱে আমাৰ নিচিনা শিশুসকলক বহুতো নজনা কথা শিকাত সহায় কৰে। সাধু কিতাপ পঢ়িলে আমাৰ জ্ঞান বৃদ্ধি প্ৰখৰ হোৱাৰ লগতে আমি বেয়া কামৰ পৰা আঁতৰি থাকিব পাৰোঁ। বাৰু যিয়েই নহওক কিয় কিতাপৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। তথাপিও যিমান পাৰিলোঁ ক'বলৈ চেষ্টা কৰিলোঁ। নাজানো আপোনালোকে শুনি কেনেকুৱা পালে। যদি কোনোবাখিনিত ভুল ত্ৰুটি হৈছে সেইখিনি যেন মোক শুধৰাই দিয়ে, সেই আশাৰে সকলোলৈকে ধন্যবাদ জনাই কিতাপৰ বিষয়ে এটি চমু আভাস আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ধন্যবাদ।